নৱনিৰ্মিত ধেমাজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱা দিশত আজি প্ৰায় 2 বছৰ পূৰ্বে স্থানীয় বিধায়ক তথা মন্ত্ৰী ৰনোজ বেগুৰ উপস্থিতিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধেমাজিত আধাৰশিলা স্থাপন কৰা কাৰ্যালয় নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ দিশত ধেমাজি সদৰত অৱস্থিত এই নৱনিৰ্মিত আয়ুক্তৰ কাৰ্যালয়ে জিলাখনক উন্নয়ন ক্ষেত্ৰত আগুৱাই নিয়া বিশেষ সহায় কৰিব বুলিও জানিবলৈ দিয়ে আটক ধুনীয়াকৈ সজাই তোলা নৱনিৰ্মিতটোৰ ভূমিমহলত ৱাই আকাৰে 3টা ব্লক এ ব্লক বি ব্লক চি ব্লক বিভক্ত মুঠ 87টাকৈ কোঠাত জিলাৰ কেইবাটাও বিভাগৰ কাৰ্যালয়ৰ কাম কাজ চলোৱাৰ লগতে ৰাইজে সুবিধা হোৱাকৈ ভিতৰত 4টা লিফ্টৰ ব্যৱস্থা পাৰ্কিং ভিডিঅ' কনফাৰেন্স হল সভাকক্ষ কেণ্টিন আৰু জিৰণি কোঠা লেট্ৰিন বাথৰুম লগতে অন্যান্য ভিন ভিন বিশেষ সুবিধাৰ ব্যৱস্থা কৰা হৈছে বুলিও জানিবলৈ দিয়ে ইফালে অহা ইংৰাজী 27/2/2026 তাৰিখে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভ উদ্বোধন কৰিব বুলিও জানিব পৰা গৈছে এইটো মই নিজে ডিজাইন বনাই দিছোঁ কেনে লাগিছে